Hello friends, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আহকচোন মোৰ পাকঘৰলৈ আজি মই কি বনাও আপোনালোকৰ কাৰণে। আজি মই মিঠা দৈ বনাব ওলাইছো আৰু ঘৰতে কেনেকৈ মিঠা দৈ বনাব পাৰি আপোনালোকক দেখুৱাম। এইকেইদিন বহুত গৰম পৰিছে, গৰম হোৱাৰ লগে লগে দিনটোত দৈ খাবলৈও মন যায় সকলোৰে, নহয়নে বাৰু? আৰু দোকানৰ দৈবিলাক আনিলে বেছি মিঠা থাকে, খাবলৈ নোৱাৰি ডায়াবেটিছ থকা মানুহে, সেইকাৰণে কম মিঠাত আপোনালোকে কেনেকৈ ঘৰতে মিঠা দৈ বনাব পাৰি আৰু তাকো মাটিৰ বৰ্তনত আজি আপোনালোকক দেখুৱাম। চাই থাকক আজি মোৰ ভিডিঅ'টো, মই কেনেকৈনো দৈ বনাওঁ। আৰু সেয়া মই বনাব গৈ আছোঁ তাজা আমুলৰ পেকেটেৰে। মই 2টা পেকেট ল'ম তাজা আমুল, আৰু এয়া মোৰ পেকেট 2টা, তাৰ লগত মই মাটিৰ 2টা বাচন ল'ম। আৰু আপোনালোকৰ যদি টাইম নাথাকে, ৰাতিপুৱা বনালে আপোনালোকে দুপৰীয়ালৈ খাব পাৰিব দৈ, কাৰণ বহুত কম সময়তে হয়, 2 ঘণ্টাৰ ভিতৰতে দৈ হয়। নহ'লে ৰাতি বনাই থ'ব আৰু ৰাতিপুৱা আপোনালোকে জলপানৰ লগত খাব পাৰিব। আহকচোন বনাওঁ। প্ৰথমতে মই চচ এটা গৰম কৰিছোঁ, তাত 2 চামুচ চেনি দিছোঁ আৰু চেনিখিনি কেৰেমেল হ'ব লাগিব। ধুনীয়াকৈ লৰাই আছোঁ, এয়া মোৰ চেনিখিনি কেৰেমেল হৈ গ'ল। এতিয়া কেৰেমেলাইজ হোৱা চেনিখিনিৰ ওপৰত মই 2 পেকেট তাজা আমুলৰ গাখীৰৰ পেকেট দি দিছোঁ। মই এই সৰু পেকেটটো লৈছোঁ কাৰণ মই দৈ কমকৈ বনাম। আৰু এতিয়া গোটেইখিনি লৰাই দিম। কেৰেমেলাইজ হোৱা চেনিখিনি আৰু গাখীৰখিনি যেন ধুনীয়াকৈ মিলি যায়, এটা ধুনীয়া কালাৰ আহে। আৰু 10 মিনিটমানৰ কাৰণে মই ভালকৈ উতলিবলৈ দিম। আৰু মোৰ গাখীৰখিনি উতলি ডাঠ হৈ গৈছে, আৰু দেখিছে আপোনালোকে ইমান ধুনীয়া কালাৰ এটা আহিছে। আৰু এতিয়া মই গেছটো অফ কৰি দিছোঁ। এতিয়া গাখীৰখিনি ৰুম টেম্পাৰেচাৰত ঠাণ্ডা হ'বৰ কাৰণে থৈ দিম। গাখীৰখিনি ঠাণ্ডা হ'ল, ইয়াত 2 চামুচ মই দৈ দি দিছোঁ আৰু ধুনীয়াকৈ গোটেইখিনি লৰাই দিম। দৈ আৰু গাখীৰখিনি যেন ধুনীয়াকৈ মিলি যায়। আজি মই দৈখিনি বনাবলৈ 2টা মাটিৰৰ বাচন লৈছোঁ। এই বাচন 2টা মই মাটিৰৰ বাচন বৰ্তন বনোৱা দোকানৰ পৰা কিনি আনিছোঁ। ইয়াত চাহো খাব পাৰি। আৰু মই আজি ইয়াতে দৈ বনাওঁ। ইয়াত দৈ বনালে দৈটো খাবলৈ এটা বহুত ধুনীয়া গোন্ধ আহে আৰু টেষ্টি হয়, মাটিৰৰ গোন্ধ এটা আহে। আৰু মোৰ ইয়াত গাখীৰখিনি ঢালা হৈ গ'ল। এতিয়া মই ঢাকি পেলাই 1 ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিম। তেতিয়া ফ্ৰিজত নথলেও খাব দৈ হয়, ধুনীয়াকৈ দৈ হয়। আপোনাৰ ইচ্ছা, আপুনি ফ্ৰিজত থৈও খাব পাৰে, নুঠাকেও খাব পাৰে। আৰু মোৰ এয়া দৈ ৰেডি হৈ গ'ল। চাওকচোন কিমান ধুনীয়া হৈছে দৈখিনি। আৰু দেখিছে এয়া অলপো লৰচৰ নহয়, বহুত ধুনীয়াকৈ দৈখিনি হ'ল। আৰু মোৰ দৈখিনি সোনকালে খাব লগাৰ কাৰণে মোৰ 2 ঘণ্টাৰ ভিতৰতে দৈ ৰেডি হৈ গ'ল। এয়া অলপো পানী নাই, দেখিছে কিমান ধুনীয়াকৈ হৈ গ'ল। আৰু বহুত ধুনীয়াকৈ হৈছে দৈখিনি। এয়া কাটি আনিব পাৰি চামুচেদি, আৰু মই এতিয়া টেষ্ট কৰিম। বহুতেই ধুনীয়া। আৰু বাচনটো চাওকচোন মোৰ কিমান মৰম লগা। আৰু এই কাপটো চাহো খাব পাৰি কিন্তু। আৰু আজি দৈখিনি মোৰ বহুতেই টেষ্টি হৈছে। আপোনালোকেও ঘৰত এনেকৈ ট্ৰাই কৰি চাবচোন, বহুতেই খাবলৈ ধুনীয়া আৰু টেষ্টি হয়। আৰু মোৰ ভিডিঅ' চাই যদি আপোনালোকৰ ভাল লাগে, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোক নতুন হয়, ছাবস্ক্ৰাইব কৰি দিব আৰু মোক মৰম দি আগুৱাই লৈ যাব। আজিলৈ আহোঁ, বাই।